ভিতৰত তেখেতসকলৰ চাকৰি দিয়া হ'ব। এছআইও আহি পোৱাৰ পৰা 1 মাহ, আজি যদি আহে, আজি হ'ল ফেব্ৰুৱাৰীৰ 7 তাৰিখ, মাৰ্চৰ 7 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট পাব। যদি 10 তাৰিখত আহে, মাৰ্চৰ 10 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট পাব। এছআইও আহি পোৱাৰ মাত্ৰ 1 মাহ ৰাখিম, তাৰপিছত এপইণ্টমেণ্ট পাব। এই মাৰ্চ মাহৰ ভিতৰত আমি PGT টিচাৰবিলাকৰ কাৰণে পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ইণ্টাৰভিউ লোৱা হৈছে, এইটো কমপ্লিট কৰি এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিম। গ্ৰেজুৱেট টিচাৰসকলৰ ইণ্টাৰভিউ হৈ গ'ল, আৰু এটা ফেজ আছে, সেইটো কমপ্লিট কৰি মাৰ্চ মাহৰ ভিতৰত সকলোকে এপইণ্টমেণ্ট দিয়া হ'ব। থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডৰ চাকৰি হৈ আছে। মই ৰাইজক একদম অপেনলি ক'ব বিচাৰিছোঁ, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড চাকৰিৰ আৰু ইণ্টাৰভিউ হ'ব। এপ্ৰিললৈকে বিভিন্ন ইণ্টাৰভিউ হ'ব। এই ইণ্টাৰভিউবিলাকত মই শুনিছোঁ কিছুমান দালালবিলাকে পইচা তোলা আৰম্ভ কৰিছে। আমি চেষ্টা কৰি আছোঁ, পুৰা পুলিচ লগাইছোঁ, চবকে লগাইছোঁ, ফোন টেপিং কৰাই আছোঁ। মই আপোনালোকক সকলোকে অনুৰোধ কৰিম যে থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডৰ চাকৰি পোৱাৰ কাৰণে কোনো যাতে 1 টকা পইচাও ঘুচ কাকো নিদিয়ে। কাৰণ চাকৰি ওলাব 3000, চাকৰি ওলাব 3000, মানুহে এপ্লাই কৰিব 1 লাখ BTC অঞ্চলত। গতিকে 1 লাখত কাৰ ভাগ্য আছে, কাৰ মেৰিট আছে, কি চাকৰি পাব? আপুনি নাভাবিব যে আমাৰ দিনত ঘুচ লৈ পেলাই একদম লাষ্ট বেঞ্চত জনৰ যায়, আগত যাই পেলাই চাকৰি ল'ব, নহ'ব। মই এইটো কাৰণতে চাকৰি নকৰিলোঁ। 3টা চাকৰি পাইছোঁ, মোক ইমান ঘুচো বিচৰা নাছিলে। এটা চাকৰিত মোক 6000 টকা ঘুচ বিচাৰিছিলে, মই চাকৰিটোৱে নকৰিলোঁ। 2টা চাকৰিটো এপইণ্টমেণ্ট পাইছিলোঁ, কিন্তু মই নগ'লোঁ, মানে ডিফেন্সৰ চাকৰি, ঘৰত কোনো নাই। এতিয়া মই কমপ্লিট বস্তুটো একদম 100% ষ্টাডি কৰি চাই আছোঁ। অংগনবাড়ীৰ লৈ পেলাই বিভিন্ন চাকৰিবিলাকত কোনো যাতে ঘুচ লোৱা নহয়। আজি বন্দুকধাৰী নাই, আজি কোনো উগ্ৰপন্থী নাই, ইয়াত কোনো টেৰৰিষ্ট নাই, কিন্তু আজিৰ সময়ত এই কৰাপশ্যন, এই ব্ৰাইব, এই ঘুচ, এই চিষ্টেমটো আমি ঠিক কৰি ল'ব পাৰিলে অনাগত দিনত যেনেকৈ আজি অসমত লাখ লাখ চাকৰি পাইছে, কোনো আঠানা পইচা নিদিয়াকৈ গৰীব মানুহৰ ল'ৰা ছোৱালীবিলাক তেতিয়াহে চাকৰি পাব। এইবাৰ যিবিলাক চাকৰিবিলাক যিবিলাক পাই আছে, বহুত গৰীব ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাই আছে। আমি যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ, আমাক বহুতে কৈছিলে এই পঢ়ি লাভ নাই, পইচা দিব নোৱাৰিলে চাকৰি নাপায় বুলি কেনে। হয়ো এই সময়ত মন্ত্ৰী MLA বিলাকে লিখি লিখি চাকৰি দিছিলে, মই 100 জন দিম, মই 200 জন দিম। এতিয়া কোনো মন্ত্ৰী MLA EM MCLA কোনো চাকৰি দিব নোৱাৰে। সি মেৰিটত পাছ কৰিব, সি লগে লগে চাকৰি পাব। যোৱাবাৰ যেতিয়া মাষ্টৰৰ চাকৰি ওলাল, মোক অভিভাৱকবিলাকে আহি কৈছে যে ছাৰ লাগিলে পইচা দিম, যেনেকৈ নহওক চাকৰিটো কৰি দিয়ক। মই কৈছোঁ আপুনি মোক পইচা দিবলৈ যাচিব নালাগে, আপোনাৰ ল'ৰাজনক ছোৱালীজনক ঘৰত কৰিব পৰা পৰিৱেশ কৰি দিয়ক, আৰু ইণ্টাৰভিউ পাছ কৰিবৰ কাৰণে কিবা কিতাপ লাগিলে কিনি দিয়ক, আৰু তেখেতক যত্ন লওক যাতে ইণ্টাৰভিউটো পাছ কৰে।